মুই হানি ও ভাই ভাই ঐ গুড়ি ধান মাখা ছাগলে খাব লাগছে চোন সরে মাখা ইফালে আৰু ছাগলী এৰি দিয়ে নাকাবাই এ ৰা ইমান অত্যাচাৰ হৈছে না মানুহখান ওহাইছে দে মানুহখা অ ভাই ভাই ঐ আছা ও আছো ৰ দে আছো না ভাই ও হিৰা তুই হে দে কি হলতে আমাৰ মনটো ঘৰত আছে ও তোর ভাতারতা আছো না মানে হেৰি কি জানো না আহাতা তো আইছে ৰ এনে ৰাতিপুৱাই মদ খুজি আছিল মই বোলো আগে কামখিনি কৰেকচোন অলপমান কামত লুগাই দিছো ৰ ঠাণ্ডাঙৰি আনবা আছে তাকে আনবা দিছো ইমান ৰাতিপুৱা তোল যায় নাহি হয় নিজৰ ডাঙৰি ঠাণ্ডা আছে উভাবা আতেহে আহিছেহি বোলো আইছে ৰাতিপুৱাই এনেকা মানুহ মহা গুৰু ছাগল মহা এৰণ দি আছে মানুহ মুখা বেয়া লগা হৈছে মোৰ বাবাৰী আমাৰতো একেবাৰে কামৰে আজৰি নোহোৱা হৈছে জানানা আমাৰ বহাৰীতাও একো কাম চাম নকৰে নহয় হে মুইহে একেলাই মুৰবা লাগে থাকক ছাগল গিলাখান ৰাতিপুৱাৰ পৰা খাই আছে বোলো খাওক মই এইগিলাখান খাতিৰ নকৰো আহিব ৰ ডাঙৰি লৈ সিনা আহিব ৰ বেলেগৰ হয় ধান কাটা হ'ল আহি আমাৰ খিনিয়ে মাত্ৰ আছে থাং হয় নেকি দে আহিলে কুবি ৰৈ থানে দে ইমান এনেকা মানুহ এতিয়া ইয়াৰ গমেই নাই মুঠি থুবুৰাৰ কোবত এই বজা দুটা লৈছো গমেই নাই ইয়াৰ দাদা তোর ভাগাল লাগছে না বজা লোৱা তাৰ ভাগাল লাগে না মই অলপ চাহ খাই হওয়ান দিয়া ও চাবা না চা ইহাক নিদম কাম নাই ইহাক চলে যাও বেলেগৰ খিনি কষ্ট কৰিব পৰা ঘৰতো একেবাৰে ধুনীয়াকে ডাঙৰি মুখা উঠাব লগা আছে তই খবৰ নাহিম খা ৰাতিপুৱা মূৰ্ছাহি কি ক'ব লাগছা তুই হা কি ক'ব লাগছা এতিয়া আহি কেনে এই বেলেগৰ ঘৰত আহি ক'ত পেকৰ কৰিব লাগছা তুই কি ক'ব লাগছা নিজৰ যে মুঠি মেকাকে চৰে বাৰে খাই যাব লাগছে তোৰ খবৰ আছে হিমহা লোকৰ ডাঙৰি হৈ আছা তুই ঘৰত কি কৰিব আছা মুৰবা আছা এই কালি উগম নহয় ডাঙৰি গিলা ক চিন্তা কৰছা তুই বেলেগৰ ঘৰত আহি পেকৰ কৰি আছা এই কিহৰ খুজা আছা তুই হা খুজা আছা খুজা উখাত আনছা ক নাই কালি মুঠেকে আনি দিল তক সুধিলা তুই মানুহ ঘৰত আহি তুই এৰম খুজাবা লাগছা এই আহি পালি বাবা হাইয়া আনিলো তোৰ কাকা হেনানো আছে তাতে আছে গমেই নাপাল আছে আছে তাতে আছে সেয়া হেৰি তোৰ কাকাও কাম চাম বেছি কৰবা নোৱাৰে নহয় সেইকাৰণে বোলে এনে থাকাত কৰি দে যা গুধূলা এতে চৰে মাৰি ভাতো খাবি হিংকা বুলি না কৈছিলো হীৰা তাকে বিচাৰি ফুৰে ভাই একেবাৰে কাৰ চৰে ওলাই ক'ত কি মাৰে সেই মাকে বিচাৰি ফুৰে ৰাতিপুৱালি তাকে আৰু খং উঠবা লাগে না যে আজিহে উহাই দিব আৰু কি তাকে আৰু ইমান চিন্তা কৰবা লাগে নেকি নিজৰ ভাতাৰ তাকে হেংকা কোৱা তুই চৰে চৰে খাবা বিচাৰি খা বুলি কোৱা তই লাজ নালগে তুমি চৰে খাবা পোৱা নাছিলো হা ঘৰত কিমান চৰে আছে আকালে নাই খাং বুলি কলি নকাম মই তোক ৰাতিপুৱা মূৰ্ছাহি দে ৰ বাবা হেংকা কৰি নকাবি হীৰা তুই কি খুজাই আছা ভাই নকাবি ধানৰ সময় বিন্ধি থাকে মোৰ কিবা তোৰ মিছা কথা কবা কি লাজ নালগিল তোৰ গাঁৱত গোটা খৰে খাইছে কালি মুঠে মই দেখা পালো তোক দে উখত আনি দিছিলো তুই লেটা নাই কিয় কচোন ক সেইকাৰণে তোৰ খুজাই আছে তাৰমানে তুই নাগুদা চাবোনো যে গাঁও ধুলি তোৰ চাবোনো ফেনে নাযায় ক'ত তোৰ আৰু খৰ নালাগব তোৰ কবা লাজ নালগিলে খুৰীৰ আগত খুৰী দগদা খৰ খাইছে ইমাননো নিজৰ গাঁৱত আকৌ যতন নকৰা না ঠাণ্ডা দিন হলে কি হব ভাল কৰি গা ধুৱা লাগব হয়তো ঠাণ্ডা পানী দি গা ধুৱা টান পোৱা গৰম পানী দিবি তাতে আজিকালি নিমপাত দিলেও হয় নহয় ধুনীয়া হয় তুই চিন্তা কৰবা নালগে এনেকা কৰি খুজাই নুদুখাবি হীৰা মানুহৰ আগত মানুহে লাজ দিব তোক খৰ খোৱা বুলি কব তুই বোলে ঔষধ আনি দিছে ঔষধ খিনি ভাল কৰি লুগালি হ'ল খৰ খোৱা নাই বাই কালি ধানৰ ডাঙৰি উহাতে ৰাতি হ'ল এনেকে নাগদিলো সি খুজাই আছে দে হ'ব দে তুই বহেকচোন মই অলপমান আহং ৰ হ'ব দে সোনকালে যাওঁছ ঘৰত তুই কি এটা মুরবাইছা কিয় মুরবাইছা তুই ঘর থাকবা নলি তুই ক ভাতারে গুছি দিছা তুই লাজ নালাগে তোর যা
তুহাই বুলি যাব লাগিব আৰু আমি ৰাজা যাম তো ঘৰত এবাৰ কি কাম আছে ঘৰত কাম আছে ঘৰ কাম কৰিবি নহয় তুমি কিয় চাইছা বিচিৰি ফাটাৰ ঘৰৰ কাম থাকিলেও হিংগা কৰি আহি আৰু আছে নাযাম তই অ ভাই হেই অ বিনি কিনো মাতি থাকা হে বিনি ঐ হেই এইফালে ওলাই আছো না যা না তুই ঘৰত থামা দিম কি হলতে ইহা কি হল হা কি হল মানতা নিবা খুজিব লাগছো মোৰ নাযায় যোন বা তাক আৰু কিয় নিবা লাগে তে সি তো আৰু লিংৰা খোলা নহয় নহয় তই একলা যাব নৰা হে একলাই যাব আৰু কি অ যাম যাম একলাই ইমান মুঠি মেখা আছে উহবা কেছৰে বাৰে খাই আছে যাং যা সোনকালে যা তুই যাই থাকচোন যা নাযাং মই একেলাই হেই অ যাব যা কেবৰে বুঢ়ীমা হেৰিতা ঘৰতে ধুম কৰি বুহি থাকবি কাম বৰ নকৰা কৰি আৰু ভাতাটা কেবৰে কুটি লবাইছা লবা নাহি কি মোৰহে ভাতাৰ সোনকালে যাং যো হেই নুথনি মোক ইৰাদি তক ফসেঙা গন্ধাই হেই যা তুই একলাই গোন্ধাই যা এৰপে যা তুই মনে ব্ৰাছ কৰি আছো আৰু সোনকালে যাং যো আৰু ধুতি হেই এক খিদি দে থামা ধুম এক যাবা দি না যাবা দি কি চাই আছা তই দুই কুপ মান নেদা কিয় তা খোলাবাৰী দি নালগে বুনি হিংগা কৰো পছা না কুৱাম নাকি বক হেই ক'ত কুবাইয়ে নৰা কুৱাব নৰা কুবাইলে দিগদাৰ হৈ যাব পিছত হেই যা তুই যা যা ইমান মুখা মুঠি উহবা আছে সোনকালে যাং যো বুলি কুলিও ঐ বাপাৰে খিদি দিয়ে বাপাৰে বা আমাৰ দুই ডাঙৰি উহালা নাই থাৰ চকুত লাগিলে তাৰ কেবৰে হিংসাগুতে নিতা সদায় খালি মাছ মাংসকে বিচাৰি ফুৰি ৰাতিপুৱালিয়ে লোকৰ খাব পাইতো নিজৰ ঘৰত একো খাব নাপায় সি কেনেকে দাউৰি ফুৰি পাগলা ফুৰি মইহে হয় ঘৰতকে সুন্দৰ নিমু ভাত মাহ খাই থাকোঁ সেইকাৰণে মোৰ একেবাৰে স্বাস্থ্য মই হেৰাই যাব থৈছে সেইকাৰণেতো ভাল নাপাইছে মোক লোকৰ ঘৰত খাব পাইতো মাছে মাংসই আৰু বুঢ়িয়া কৰি ইংগিত দিব পায় সেইকাৰণে সেই লোকৰ ঘৰত দাউৰি আহে অ বাপাৰে ইমান ক'বা নালগে যা এই ঘৰত ইমান চৰে আছে হাঁহ আছে হিলেতো খাব পাৰা তুই এই মানুহৰ আগত এনেকা কৰি আৰু কিবা ভাল লাগে নেকি মোৰ মই পনে আহিলো হে এই দুটা মুঠে বজা গলো হে তুই মোৰ পিছেনো কিয় আহিবা লাগে তুই হা না দাদা ওচৰত নাজানি তুই নাহিবি ওচৰত কি বেৰে গুণ্ডা খেচেৰা হেই কিয়নো আহিছা তুই হা মোৰ ওচৰত আহিলে মুখখন গোন্ধাই আৰু এলাৰ্জি উঠে যা বাপা হেৰি তুই ঘৰত যা কি কৰা মোৰ ঘৰতে আইছা আৰু মোকে লাঠি পাইছা ইথানে তোক নাঙল কুটি হেতৰাম কি বুলি ভাবছা তুই গিছা না মোৰ কিন্তু গাঁও কুপি আহিব লাগছে থৰে গৈছে তোৰ ছায়া মায়ে মোৰ চাবা ইচ্ছা নাই তোৰ কাঞ্চি মই হানি ও মাথা নোহোৱা মাথা গৰম এটাহে বহি আছা হা ধান হুৱাবা লাগি কি কৰি আছা তই এতে হা বহি আছো অলপমান কাম কৰোঁতে ভাগাৰে লাগিল তা থাং দি হা এইডাল লও আৰু ধান হুৱাবি যা আমি অলপ জিৰাং যা দে নহলে খালি বহিয়ে থাকে ফোদা না ফোদাই দিব এতিয়া বল খাওয়া ধৰি কি ৰহম তাৰ এক ফাৰ ডাঙৰিকে সি ডাংবা নৰে দীক্ষা না কি যে হব নহয় তোৰ লগত নৰে দাঁড়িয়ে দাদা ক'ত পাৰবহি এক ডাঙৰি মুঠাই লৈ যা নৰা যা তুই ফোদা একো কামৰে পাত্ৰ নাই ইয়াত ও দাঁড়িয়ে দাদা তোৰ তিৰিতাক যে তুই কি চাই হেনে বিয়া কৰাইছা আগো দেখি চালেও ভাল দেখা নাপায় পাছো দেখি চালেও কিবা ভাল দেখা নাপায় ঐ মই চাবা যাওঁতে ইমান ঠক আছিল কিবা কৰি দেখা পালো হেঙে ঠক থাকা না মেকআপে কৰিছিল না কিহে কৰিছিল ইথান কি হৈছে বিয়া কৰাই মই ঘৰত আনি দিনে দিনে কিবা বুঢ়ী হৈ যাবা লাগছে কিবা দেখা পাই হেংকা অহেংকাই বেছিকে মেকআপ কৰা ছোৱালী গিলা অহেংকাই বিয়া হোৱাৰ পাছত গালমুখ গিলা তোতৰা পৰি যায় ইটাৰ কাৰণে চিম্পুল ছোৱালী গিলা বিয়া কৰাব লাগে ঐ ফদা তুই ডাংবা নৰা দি মোক ভাৰ ভাতি ডাল দে একো কামৰে পাত্ৰ নাই ল তাৰে দাদা যাওঁ আমি ভাৰ লুয়ে যাওঁ যাওঁ হ'ল
নিয়া হ'ল য এইফালে আছে নহয় বাহিৰীকেইটা